শিৱসাগৰৰ অন্যতম সামাজিক অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত শিৱসাগৰ চহৰত বৃহস্পতিবাৰে প্ৰদৰ্শন কৰা হয় বাটৰ নাট। শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলি, ষ্টেচন চাৰিআলি, কলেজ চাৰিআলিকে ধৰি বিভিন্ন স্থানত এই বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে বৰ্তমান সমাজখনত প্ৰচলিত হৈ থকা ব্যাধি স্বৰূপ বাল্য বিবাহ, নাৰী নিৰ্যাতন, মাদক দ্ৰব্য নিবাৰণ আদি সমস্যাসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে সংগঠনটোৱে। 11 আৰু 12 জুলাইত দুদিনীয়াকৈ কনকলতা মহিলা সংগঠনে শিৱসাগৰ চহৰ আৰু চহৰৰ সমীপৰ বিভিন্ন স্থানত এই বাটৰ নাট পৰিৱেশন কৰিব। ইয়াৰ উপৰি চাহবাগান এলেকাৰ লোকসকলৰ মাজতো মাদক দ্ৰব্য নিবাৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সভানেত্ৰী পিংকি দত্তই। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এই বাটৰ নাট প্ৰদৰ্শন কাৰ্যসূচীত সংগঠনটোৰ সহ সম্পাদিকা ৰীণা ভৰালী, কোষাধ্যক্ষ ৰৌজ পত্ৰৰ লগতে বহু কেইগৰাকী সদস্যই অংশগ্ৰহণ কৰে। আমি পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কনকলতা মহিলা সংগঠনৰ ফালৰ পৰা। বিশেষকৈ আমি এটা যিটো আমাৰ সমাজত চলি আছে, যিটো মাদক দ্ৰব্য, বাল্য বিবাহ, শিশু শ্ৰমিক, এনেকুৱা কিছুমান নাৰী নিৰ্যাতন, এনেকুৱা ওপৰত আমি এটা ভাবিলোঁ যে কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা আমি কিবা এটা পদক্ষেপ হাতত লওঁ, যেতিয়াকৈ আমি সমাজত এটা মেছেজ দিব বিচাৰিছোঁ, যাতে সমাজখন সজাগতা কৰিব পাৰোঁ, সজাগ আনিব পাৰোঁ। অকণমান সৰু এটা ইমান ডাঙৰ আমি পদক্ষেপ লোৱা নাই, তথাপিতো যিমানখিনি আমি চেষ্টা কৰিছোঁ যে আমি নাৰী নিৰ্যাতন, মাদক দ্ৰব্যৰ ওপৰত আৰু শিশু শ্ৰমিকৰ ওপৰত, এনেকৈ বাল্য বিবাহৰ ওপৰত আমি এটা পদক্ষেপ লৈছোঁ, যাতে ৰাইজসকল সজাগ হয়। আৰু আমি শিৱসাগৰলৈকে আমি গোটেই অসমখনতে এটা মেছেজ দিব বিচাৰিছোঁ, যাতে যিটো আমাৰ চলি আছে, এইটো অনৈতিক কাৰ্যবিলাক চলি আছে, সেইটো যাতে আমি ৰোধ কৰিব পাৰোঁ। অকল আমি বুলিয়ে নহয়, এইটো চবেই সমাজে মিলি পানি এই কামটো যদি তেওঁলোকে নিজে হাতত লৈ কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰিব। অকল এটা মানুহে, আমি অকল কনকলতা মহিলা সংগঠন বুলি নহয় বা বেলেগ কিবা সংগঠন বুলি, আমি প্ৰত্যেকজন নাগৰিকে আমি সচেতন হ'ব লাগিব যে আমি এই কামটো বা মাদক দ্ৰব্যৰ ওপৰত হওক, শিশু শ্ৰমিকৰ ওপৰত হওক, বাল্য বিবাহৰ ওপৰত হওক, এই বস্তুটো আমি প্ৰত্যেকজন নাগৰিকে আমি নিজে আমি সজাগ হোৱাটো উচিত। আমি সেইটোৱে মেছেজ দিব বিচাৰিছোঁ। আমি এতিয়া দৌলমুখ চাৰিআলিত কৰিলোঁ, আৰু আমি এতিয়া ইয়াৰ পৰা যাম ষ্টেচন চাৰিআলি, তাৰপিছত আমাৰ কাইলৈ এটা আছে আমাৰ জয়সাগৰ কলেজ চাৰিআলি আৰু গৌৰীসাগৰ তিনিআলি। আমি ভাবিছোঁ, আমি দেওবাৰে এটা ভাবিছোঁ, আমি বাগানবিলাকত এটা সজাগতা পাতিবৰ চেষ্টা কৰিছোঁ, কাৰণ বাগানবিলাকত এনেকুৱা এটা হৈ থাকে, যিটো নেকি তেওঁলোকৰ বাগানবিলাকত খুব মাদক দ্ৰব্যটো তেওঁলোকৰ মদৰ ওপৰত বেছি এটা হৈ থাকে, গতিকে মদৰ আৰু বাল্য বিবাহৰ ওপৰত, গতিকে সেই বস্তুটো আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আমি অহা দেওবাৰলৈ সেইটো এটা পদক্ষেপ লৈছোঁ, বাগানবিলাকত সজাগতা পাতিবৰ কাৰণে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।